আজি মোৰ পুৱাৰ চাহ খোৱালৈ আনৰ প্ৰেছাৰৰ হুচেলেই মাৰিলে। আজি যিহেতু দেওবাৰ, গতিকে অলপ উঠা পলম হ'ল। এয়া লৰালৰিকৈ বোলো কিবা এটা বনাই খাই লওঁ, যিহেতু কলেজৰ কাম অলপো আছে কৰিব লগা, সেইখিনিও কৰিব লাগিব। সেয়া এইখিনি তৈয়াৰ হৈ গ'ল, সেইখিনি খায়েই মই লাগি গ'লোঁ কলেজৰ কামত। এয়া আকৌ সন্ধিয়াৰ দৃশ্যাংশ, উজনিৰ দুজনী গাভৰুৰ সৈতে সন্ধিয়া বোলো এপাক চাহৰ জুতি লওঁ, সেয়েহে ওলাই আহিলোঁ। মই যে প্ৰায়ে আহোঁ, আপোনালোকে চাগে প্ৰায়ে দেখা পায় এইডোখৰ জেগা। এয়া গৰম গৰম ভাপত দিয়া পিঠা আৰু লগত একাপ গাখীৰৰ চাহ। আৰুনো কি লাগে, কাৰ কাৰ খাওঁ খাওঁ লাগিছে বাৰু দেখিয়ে। এয়া আজি এনেদৰে সন্ধিয়াৰ চাহকাপ খালোঁ। লগত লৈছোঁ এয়া ডালপুৰি আৰু ঘুগুনি। এইখিনি খাই লৈ আজি ভাত নাৰান্ধিলেও হ'ব, কিয়নো এইখিনি খোৱাৰ পাছত পেটতনো আৰু ক'ত জেগা থাকিব। এইখিনি খাই এয়া ৰুমলৈ আহিলোঁ। আহি চুলিখিনিৰ অলপ যত্ন ল'লোঁ, যিহেতু চুলিবোৰ ইমান সৰিছে। এয়া নাৰিকল তেলটোৰ বটলটোৰ অৱস্থা কি কৰিলোঁ দেখিছেনে? আজিলৈ ইমানেই।